নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা, যাতে এই তথ্য অনুসৰি আপোনালোকে এই বৰ্ষত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু কেনেধৰণে আপোনালোকে বিত্তীয় ক্ষেত্ৰত লাভান্বিত হ'ব পাৰে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বিত্তীয় ক্ষেত্ৰত কন্যা ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণনা এনেধৰণৰ। এই 2026 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকভাৱে সমৃদ্ধিশালী আৰু সুস্থিৰ হ'ব। এই বছৰ আপুনি সামঞ্জস্যপূৰ্ণ আয় আৰু বিশেষ সুযোগৰ অভিজ্ঞতা লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। গ্ৰহৰ ট্ৰানজিট আৰু ইয়াৰ অৱস্থান আৰ্থিক বিষয়ত অতি সহায়ক হ'ব। বছৰ আৰম্ভণিতে আৰ্থিকভাৱে অনুকূল হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব আৰু আনকি কিছুমান দামী বস্তু ক্ৰয় কৰিব পাৰে বা লাভ কৰিব পাৰে। সম্পত্তিত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব। ষ্টক মাৰ্কেট বা ৰিয়েল এষ্টেটত অংশগ্ৰহণ কৰিলে কিছু লাভ হ'ব পাৰে। বছৰৰ পোনপ্ৰথম কেইমাহমানৰ পৰা ভাল সুযোগ আহিব, যিয়ে আপোনাৰ বেংক বেলেঞ্চ শক্তিশালী কৰিব। এই সময় আপোনাৰ দ্বিতীয় আৰু চতুৰ্থ ঘৰত বৃহস্পতিদেৱৰ দিশটোৱে আয় বৃদ্ধিৰ লগতে বস্তুগত আৰাম আহৰণৰ ইংগিত দিব। আপুনি মাটি, অট্টালিকা, বাহন, ৰত্ন, গহনা আদি লাভ কৰিবলৈ অতি সুবিধা পাব। ইয়াৰ উপৰিও সম্পত্তিত বিনিয়োগ কৰাৰ সম্ভাৱনা থাকিব পাৰে, যিয়ে দীৰ্ঘম্যাদীভাৱে আপোনাক উপকৃত কৰিব। নতুন আৰ্থিক সুযোগৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি পাব। আপুনি আপোনাৰ কামত অধিক কঠোৰ পৰিশ্ৰম কৰিব আৰু ইয়াৰ ফলত ইতিবাচক ফলাফল লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ খৰচ পৰিচালনা কৰিবলৈ পৰ্যাপ্ত সম্পদ থাকিব আৰু আপুনি দামী বা বিলাসী বস্তু উপভোগ কৰিব পাৰিব। বিলাসী বস্তুৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ত আপুনি আপোনাৰ মাৰ পৰাও কিছু আৰ্থিক সহায় লাভ কৰিব পাৰে। আৰম্ভণিতে বৃহস্পতিদেৱৰ ট্ৰানজিট ইয়াৰ বাবে লাভ কৰাত অলপ পলম হ'ব পাৰে, কিন্তু পলম হ'লেও নিশ্চিতভাৱে লাভ কৰাৰ সম্ভাৱনা কিন্তু প্ৰবল। বছৰৰ দ্বিতীয়াৰ্ধত কৰ্কট ৰাশিত বৃহস্পতিদেৱৰ উচ্চ পদবীয়ে ইয়াক একাদশ স্থানত স্থান দিব, যিটো আপোনাৰ ধন সম্পত্তি আৰু লাভৰ সম্ভাৱনাপন্ন সম্প্ৰসাৰণৰ বাবে অতি শুভ হ'ব পাৰে। একাদশ ঘৰটোৱেই হৈছে লাভ আৰু নেটৱৰ্কিঙৰ স্থান, আৰু ইয়াত বৃহস্পতিদেৱৰ উচ্চ স্থানে আপোনাক স্থগিত হৈ থকা ধন লাভ কৰাত সুযোগ প্ৰদান কৰিব। ইয়াৰ ফলত অতিৰিক্ত আয়ৰ সুযোগো মুকলি হ'ব পাৰে। যদি আপোনাৰ কোনো বাকী থকা ধন, ঋণ বা সঞ্চয় আছে, তেন্তে আপুনি এতিয়াই সেইবোৰ লাভ কৰিব পাৰে। এই সময়ছোৱাত আপুনি বিচৰা সঞ্চিত মূলধন লাভ কৰিব পাৰিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিব। এই সময় ঋণ লোৱা আৰু অন্যান্য আৰ্থিক কামৰ বাবেও অনুকূল হ'ব। তদুপৰি একাদশ ঘৰৰ ট্ৰানজিটে আপোনাৰ ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰাত সহায় কৰিব। আপুনি যি প্ৰচেষ্টাৰে হাতত নলওক কিয়, সফলতাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আপোনাক আৰ্থিক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আৰু আপুনি আৰ্থিকভাৱে স্বাধীন অনুভৱ কৰিব। বছৰৰ মাজভাগত আপোনাৰ খৰচৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, বিশেষকৈ বস্তুগত আৰামৰ বাবে
ব্যয় বৃদ্ধি পাব পাৰে, যিয়ে আপোনাৰ সামগ্ৰিক আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ খৰচৰ ভাৰসাম্য বজাই ৰাখক, যাতে আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি সঞ্চয় আৰু বিনিয়োগত অৰিহণা যোগাব পাৰে। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ আয় বৃদ্ধি কৰিব যদিও খৰচৰ ওপৰত সতৰ্কতাৰে নিৰীক্ষণ নকৰিলে কোনো এটা সময়ত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত পৰিয়ালৰ কোনো সদস্যৰ বিয়া বা আন সামাজিক সভা সমিতিৰ বিষয়ক লৈ ভাই ভনী বা শিশুৰ বাবে খৰচ হ'ব পাৰে। এই খৰচবোৰে কিছু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ সামাজিক জীৱনৰ বাবেই ই গুৰুত্বপূৰ্ণ হ'ব। তদুপৰি যদি আপুনি ধন বিনিয়োগ কৰিব বিচাৰি আছে, তেন্তে এই সময়ত ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব। সুস্থিৰ আৰু নিৰাপদ বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন অৱগত কৰক কমেণ্ট কৰি, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল কন্যা ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত বিত্তৰ ক্ষেত্ৰত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।